দাগাবাজ ধুৰন্ধৰ সিদ্ধাৰ্থ শৰ্মাই ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছিল জুবিন গাৰ্গৰ বিৰুদ্ধে আৰু এটা ভয়ংকৰ বিস্ফোৰক তথ্য মই লৈ আহিছোঁ। জুবিন গাৰ্গ জীয়াই থকা অৱস্থাতে জুবিন গাৰ্গৰ চিম কাৰ্ডখন সিদ্ধাৰ্থই নিজৰ নামত আনিবলৈ চেষ্টা কৰিছিল, ষড়যন্ত্ৰ ৰচিছিল আৰু তাৰ তথ্য তাৰ প্ৰমাণ এয়া মই আপোনালোকক দেখুৱাইছোঁ। চিম কাৰ্ড নিজৰ নামত আনি জুবিন গাৰ্গৰ সকলো সম্পত্তি নিজৰ নামত কৰিবলৈ সৈতে চেষ্টা কৰিছিল আৰু যাৰ বাবে 10 এপ্ৰিলৰ 4:37 টেলিকম কাৰ্যালয়ত উপস্থিত হৈছিল সিদ্ধাৰ্থ। নিজৰ পাছপোৰ্ট, নিজৰ ইমেইল এড্ৰেছ সকলো জমাও দিছিল, কিন্তু টেলিকম অফিচে সেই ৰিকুৱেষ্ট একচেপ্ট নকৰিলে। জুবিন গাৰ্গৰ চিমখন TM কোম্পানীৰ নামত কৰিবলৈ আবেদন কৰিছিল সিদ্ধাৰ্থে আৰু সেই কোম্পানীৰ অংশীদাৰ আছিল জুবিন গাৰ্গৰ পুৰণা মেনেজাৰ টাৰ্চেন মিট্টাল। টাৰ্চেন মিট্টাল আৰু সিদ্ধাৰ্থ শৰ্মা দুয়ো মিলি বহু পূৰ্বৰে পৰা হয়তো জুবিন গাৰ্গৰ বিৰুদ্ধে ৰচি আছিল ভয়ংকৰ জাল, ভয়ংকৰ চক্ৰবেহু সাজিছিল আৰু সেই চক্ৰবেহুত সোমাই পৰিছিল জুবিন গাৰ্গ আৰু তাৰ কথা হয়তো লাহে লাহে গম পাব ধৰিছিল জুবিন গাৰ্গে, যিয়ে হয়তো কাল হল জুবিন গাৰ্গৰ বাবে। আৰু উল্লেখযোগ্য কথাটো হৈছে যে সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গৰ মেনেজাৰ বনাইছিল সেই পুৰণা মেনেজাৰ টাৰ্চেন মিট্টাল নামৰ বদমাছটোৱে। আৰু এই টাৰ্চেন মিট্টাল বোলাটো তদন্তৰ আওতালৈ আহিলেহে এটা এটাকৈ সকলো তথ্য ওলাই পৰিব বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।